হেল্ল' গাইজ, এয়া যোৱাকালি অৰ্থাৎ 12 মে' মানে সোমবাৰৰ এটা মিনি ব্লগ হয়। গধূলি টাইমত মই অলপ ওলাই গ'লোঁ, তো সেইটো কাৰণে কিবা ল'ব লগা আছিল আৰু তাৰপিছত আমাৰ দোকানখনত অলপমান সোমালোঁ, যিহেতুকে গৈছোঁৱে যিহেতুকে তো সেয়াই আৰু তাৰপিছত এয়া বজাৰ আছিল। বজাৰ মানে এয়া হনুমানৰ যিহেতুকে আজি এটা ভাল বাৰ, তো ভাল দিন, তো সেইটো কাৰণে মই অলপমান বস্তু লৈ ল'লোঁ আৰু তাৰপিছত বহি আছোঁ আৰু তো সেয়া তাৰপিছত একাপ লাইট কাপ কফি খালোঁ আৰু আহিছোঁ যিহেতু কিবা এটা খাওঁ আৰু সেনেকৈ ভাবিলোঁ আৰু তো সেয়াই আৰু কফি খাই মই খুব ভালেই পাওঁ আৰু মাইণ্ডটো ফ্ৰেছ লাগে। আৰু তাৰপিছত এটা ভেজ চাও খালোঁ। তাৰপিছত ভেজ চাওটোত একেবাৰে জ্বলা জালুক একবাৰে দিব দিয়া নাই। তো তাৰপিছত ঘৰ আহি পালোঁ আৰু মই কিনো ক'লোঁ আপোনালোকে শুনকচোন। ঘৰ আহি পালোঁ, মানে অকণমান গধূলি ওলাই গৈছিলোঁ আৰু কিবাকিবি বজাৰ আছিল আৰু মুখ হাত ধুই চন্দ্ৰমাক উইচ কৰিলোঁ। আৰু আপোনালোকে কৰিলে নে নাই? আৰু আপোনালোকৰ কাৰণেও যাতে ভাল ভাল হয়, যাৰ যি ভাল ভাল খা খবৰ আহিব লগা আছে, তো ভাল হওক আৰু সকলোৰে। তো চন্দ্ৰমাৰ ওচৰত মই উইচ ৰাখিলোঁ সকলোৰে কাৰণে। তো সেয়াই আৰু আহিব লগা দিনবোৰ যাতে ভালে কুশলে যাওক। তো সেয়াই আৰু ঠিক আছে দিয়ক, তেনেহ'লে আজিৰ মিনি ব্লগটো ইয়াতে শেষ কৰিছোঁ। বাই বাই। আৰু ডিনাৰত স্পেচিয়েল দালি বইল আৰু পনীৰৰ চব্জি, মটৰ পনীৰ বনাইছিল মায়ে। আৰু ৰাতিপুৱা আজি মইনো কি ক'লোঁ শুনকচোন। সকলোৰে ভালে ভালে যায় আৰু সেই পানীখিনি মই আজিকালি খুব চাৰ্জ কৰি খাওঁ, যাতে আমি পজিটিভ এনাৰ্জি পাওঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আজি হৈছে 13 মে' আৰু আজি এটা খুব ভাল দিন হয়, হনুমানৰ বাৰ, যিহেতুকে মঙলবাৰ। আৰু আপোনালোকে হনুমানৰ ওচৰত চাকি জ্বলাব পাৰে আজি আৰু পূজা পাঠ কৰিব পাৰে। আৰু আজিৰ দিনটো খুব ভাল। কিবা সংকল্প লৈ কেনে যদি 100 বাৰ হনুমান চালিচাখন পাঠ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ মনৰ কামনা পূৰ্ণ হ'ব অতি সোনকালে। তো সেয়াই ক'ব বিচাৰিছোঁ। তো আজিৰ কাৰণে বাই, মই ৰেডি হওঁ। আজি অলপ সোনকালেই ওলাইছোঁ বাৰু। তো সেয়াই আৰু